এই মুহূৰ্তত জনাইছো এটি ব্ৰেকিং নিউজ। জুবিন গাৰ্গক ন্যায় দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিব লাগিব নেকি? জুবিন গাৰ্গৰ ন্যায়ৰ বাবে একাংশই আৰম্ভ কৰিছে পলিটিকেল এজেণ্ডা। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিলে 50% আন্দোলন বন্ধ হৈ যাব আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিলে বাকী 50% আন্দোলন বন্ধ হৈ যাব। এক বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ৰাজ্যবাসীক জনাইছো এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ন্যায়ৰ নামত চলিছে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী সজোৱা আন্দোলন। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিলে কমি যাব 50% আন্দোলন। এই আন্দোলন জুবিনক ন্যায় দিয়া আন্দোলন নহয়। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিলেই বাকী আন্দোলন শেষ হৈ যাব। 4 বছৰে নোপোৱা সুযোগ এতিয়া ল'ব বিচাৰিছে একাংশই। জুবিন গাৰ্গৰ ন্যায় বিচাৰি চলা আন্দোলনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য। জুবিনৰ ন্যায় বিচৰাৰ নামত এছামে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাব বিচাৰিছে আৰু চৰকাৰে কৰা কামৰ সঁচা ছবিখনৰ সলনি মনে সজা কথা বিয়পাইছে একাংশই আৰু 5 ষ্টাৰ সুবিধাত নহয় জেলৰ ভিতৰত মাটিত হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই। আজিলৈকে কাকো জামিন লাভৰ তিলমানো সুবিধা নিদিলে বিজেপি চৰকাৰে আৰু জুবিনৰ মৃত্যুৰ পিছত ন্যায়ৰ বাবে মিছা অনুৰাগীৰ আন্দোলনহে বাঢ়িছে আৰু জীয়াই থাকোঁতে জুবিনক পদে পদে সমালোচনা কৰাসকল আজি ৰাজপথত ওলাই পৰিছে। এক বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰেই জুবিনক ন্যায় দিব, এয়া মোৰ সংকল্প, মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু জুবিনৰ ন্যায়ৰ নামত চলিছে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী সজোৱাৰ আন্দোলন আৰু হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিলে কমি যাব 50% আন্দোলন আৰু যদিহে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়া হয় তেন্তে আন 50% আন্দোলন বন্ধ হৈ যাব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই আন্দোলন জুবিনক ন্যায় দিয়া আন্দোলন নহয়। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিলে বাকী আন্দোলন শেষ হৈ যাব আৰু 4 বছৰে নোপোৱা সুযোগ এতিয়া ল'ব বিচাৰিছে একাংশই। জুবিন গাৰ্গৰ ন্যায় বিচাৰি চলা আন্দোলনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য। এই মুহূৰ্তত জনাইছো আৰু এটি ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনাক লৈ শীঘ্ৰেই আহিব শুনানি। ফাষ্ট ট্ৰেক আদালতত চলিব শুনানি। বাক্সাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য আহি পৰিছে। ফাষ্ট ট্ৰেক আদালতত গোচৰটো দিলে আমি সোনকালে ন্যায় পাম। মুখ্য ন্যায়াধীশ লৈ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ আহ্বান। এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত আৰু প্ৰতিদিনেই চলিব জুবিন গাৰ্গৰ শুনানি আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি চাৰ্জশ্বীট দাখিল কৰিম। এই প্ৰক্ৰিয়াই আমাক নিশ্চয়কৈ ন্যায় দিব আৰু ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখক। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় পোৱাটো আৰু সকলোৱে নিজৰ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #জাষ্টিছ4জুবিন গাৰ্গ। গতিকে আপোনালোকেও জুবিন গাৰ্গৰ উচিত ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ4জুবিন গাৰ্গ। অসমবাসীক বিশ্বাস ৰখাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। ফাষ্ট ট্ৰেক আদালতত গোচৰটো দিলে আমি সোনকালে ন্যায় পাম। গতিকে ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ ন্যায় বিচাৰ কৰা হ'ব। মুখ্য ন্যায়াধীশ লৈ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত আৰু প্ৰতিদিনেই চলিব শুনানি। আহিছোঁ অন্য এটা খবৰৰ মাজলৈ। দবকাত চলিব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ জাননীৰ পিছতেই লাগিছে এতিয়া হাহাকাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। দবকাত হ'ব বৃহৎ উচ্ছেদ অভিযান। হঠাৎ জাননী পাই উচ্ছেদিতৰ মাজত লাগিছে এতিয়া হাহাকাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই সাজু হৈছে প্ৰশাসন আৰু প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতিত চলিব উচ্ছেদ অভিযান। বান্ধি দিয়া হৈছে ইতিমধ্যে ডেডলাইন আৰু ঘৰে ঘৰে গৈ প্ৰশাসনে দিছে জাননী। এমাহৰ ভিতৰত আঁতৰি যাবলৈ জাননী জাৰি হোজাই জিলা বন বিভাগৰ আৰু হঠাতে উচ্ছেদৰ জাননী পাই হাহাকাৰ বেদখলকাৰীৰ মাজত। বিগত 40 বছৰ ধৰি বনাঞ্চলৰ মাটি বেদখল কৰি ৰাখিছিল দবকা লোকসকলে আৰু দবকাৰ যমুনা
মৌদাংগা সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰি আহিছিল বেদখলকাৰীয়ে আৰু এমাহৰ পৰিৱৰ্তে 2 মাহৰ সময়সীমা বিচাৰি বেদখলকাৰীৰ কান্দোন আৰু দবকাত হ'ব এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান হঠাৎ জাননী পাই উচ্ছেদিতৰ মাজত লাগিছে এতিয়া হাহাকাৰ।